এইবাৰ গৰমৰ বন্ধত আমি কেইদিনমানৰ বাবে উত্তৰবংগ ফুৰিবলৈ যাওঁ। আমি তিনিওজন বিজনীৰ পৰা যাত্ৰা আৰম্ভ কৰি চাপৰ, বিলাসীপাৰা, গৌৰীপুৰ আগমনী হৈ বক্সিৰহাটত উপস্থিত হওঁ। বক্সিৰহাটৰ এঘৰ আলহী ঘৰত আমি চাহ পানী খাই আকৌ তুফানগঞ্জ, বলৰামপুৰ হাট, জিৰাণপুৰ, নাজিৰহাট হৈ দিনহাটা বালিকা বন্দৰত উপস্থিত হওঁ। বালিকা বন্দৰত শ্বহীদ সঞ্জয় ভৱনত উপস্থিত হোৱাৰ লগে লগে আমাৰ কণমানি ভাতিজাজনী আমাক সম্ভাষণ জনায়। বালিকা বন্দৰত আমি 4 দিনমান অতিবাহিত কৰোঁ। এই 4 দিন আলহীৰ লগত মত বিনিময়, হাই উৰুমি আৰু কণমানি ভাতিজাজনীৰ বাৰ্থডে উপভোগ কৰি পিছদিনাখন আমি জিৰাণপুৰ হৈ হাওৰাহাটলৈ উপস্থিত হওঁ। হাওৰাহাটত আমি এদিন থাকোঁ আৰু তাতেই আমি ৰথযাত্ৰা উপভোগ কৰোঁ। পিছদিনাখন আমি কোচবিহাৰ আলহী ঘৰত এৰাতি থাকি পিছদিনাখন পুৱাই আমি কোচবিহাৰ হৈ সোণাপুৰ অভিমুখে যাত্ৰা কৰোঁ। সোণাপুৰত আমি গৈ তাতে 2 ৰাতি থাকোঁ। 2 ৰাতি থকাৰ পিছত আমি তাৰে ভাতিজা বোৱাৰী, বৌ, নাতি নাতিনীক লৈ আমি ফুলচিলিঙলৈ যাওঁ। আমি ফুলচিলিং যোৱাৰ সময়ত চিলাখাতা ফৰেষ্টৰ মাজেৰে প্ৰায় 25 কিলোমিটাৰ গৈ আমি হাচিমাৰা পাওঁ। এবাৰ এইখন ফৰেষ্ট পাৰ হওঁতে আমাৰ সন্মুখত প্ৰকাণ্ড বাইচং সন্মুখত পৰিছে। এবাৰ আমাৰ গাড়ীৰ সন্মুখত হাতীৰ জাকো পৰিছিল। এই চিলাখাতা ফৰেষ্টৰ মাজেৰে আমি যিমানবাৰ যাওঁ, আমাৰ অসমৰ সৰলপাৰা যোৱালৈ যিটো ফৰেষ্ট, সেই ফৰেষ্টৰ কথা আমাৰ মনত পৰে। জয়গাঁও আৰু 7 কিলোমিটাৰ দেখুৱাইছে। ইয়াৰ পৰা জয়গাঁও 7 কিলোমিটাৰ। আমি আহি পালোঁ জয়গাঁও। জয়গাঁৱত আহি উপস্থিত হৈয়ে চাহ পানী খাই জয়গাঁও আৰু ফুলচিলিং চহৰখন ফুৰিবলৈ ৰাস্তাটো ওলাই জয়গাঁৱত পাৰ কৰি পিছদিনাখন পুৱাই আমি আকৌ সোণাপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰোঁ। জয়গাঁৱৰ পৰা আমি আকৌ আহি পালোঁ সোণাপুৰ। ৰাতি এবাৰ মই আৰু ভাতিজা মিলি ফালাকাটাৰ পৰাও ঘূৰি আহোঁ। ৰাতিটো সোণাপুৰত থাকি পিছদিনা পুৱাই গা পা ধুই ভাত পানী খাই আমি ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰোঁ।